হয় নিশ্চয়কৈ ঋতুমণি বহাগ মাথো ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ ৰেখা আৰু চাওক অসমীয়াৰ বাপতি সাহোন অসমীয়াৰ প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰ স্পন্দন বাপতি সাহোন বিহুৰ আজি যিহেতু গৰু বিহু আৰু গৰু বিহুৰ দিনটোত অসমীয়াৰ প্ৰতিগৰাকীৰ গা ইতিমধ্যে সাতখন আঠখন আৰু ওলাহে নধৰা হিয়া আৰু ইতিমধ্যে চাওক ঈশ্বৰ পুত্ৰৰ অবিহনে আজি এইবাৰ যিহেতু প্ৰথমটো বিহু আৰু জুবিনবিহীন বিহুত কিন্তু এতিয়া মাদকতা ম্লান পৰিছে তথাপিও কিন্তু অসমীয়া পৰম্পৰা ৰক্ষা কৰিছে আৰু এই মুহূৰ্তত মই গোলাঘাট জিলাৰ ডেৰগাঁৱৰ খকন্দগুৰিত উপস্থিত আছোঁ খকন্দগুৰিত চেমনীয়াহঁতে পুৱাতে এনেকৈ দৰে বিহু জুৰিছে যি খকন্দগুৰি বৰ নামঘৰ আছে বৰ নামঘৰৰ বাকৰিত প্ৰথমেই যিহেতু বিহু জুৰিছে আৰু চাওক ঋতুমণি ইতিমধ্যে অসমৰ প্ৰতিটো প্ৰান্ততে আজি গৰু বিহুৰ যথেষ্ট উন্মাদনা কিন্তু যথেষ্ট ম্লান পৰিছে আৰু যিহেতু চাওক বাপতি সাহোন বিহু হৈছে কেৱল মাত্ৰ কিন্তু উৎসৱ নহয় এয়া হৈছে অসমৰ আত্মা ইয়াৰ গভীৰতাত বহুখিনি অৰ্থ আছে আৰু এই যি বাপতি সাহোন বুলি কোৱা হয় কাৰণ পিতৃসম সেইবাবে অতি মৰমৰ বাবে ইয়াক বাপতি সাহোন বুলি কোৱা হয় আৰু এই বৰ্ষৰ বিহুটো কিন্তু প্ৰতিবৰ্ষৰ বিহুতকৈ যিহেতু পৃথক কিয়নো ঈশ্বৰ পুত্ৰৰ অবিহনে এইবাৰ অসমীয়া বিহু পাতিছে তাৰ মাজতো কিন্তু ঠায়ে ঠায়ে এনেদৰে পাতিছে আৰু এয়া হৈছে চেমনীয়াহঁতে আজি গৰু বিহুৰ দিনটোতে পুৱাতে বিহু জুৰিছে আমি কিছু আপোনাৰ জৰিয়তে প্ৰতিদিন দামৰ দৰ্শকসকলক কিছু বিহুৰ পৰিৱেশ দেখুৱাইছোঁ চাওক অতীতৰ স্মৃতি বৰ্তমানৰ আনন্দ আৰু ভৱিষ্যতৰ আশা একেলগে বহন কৰি আগুৱাই যায় এই বিহু আৰু এই বিহুৰ সকলোৱে এক স্নিগ্ধ অনুভৱ আৰু এই বিহুতেই থাকে মৰম থাকে এই বিহুত থাকে একতা জীৱনৰ অপূৰ্ব সৌন্দৰ্য বোধ থাকে বিহুতে আৰু এয়াই হৈছে অসমীয়াৰ প্ৰাণৰ স্পন্দন বাপতি সাহোন যি বহাগ বিহু যাক কোৱা হয় ৰঙালী বিহু বুলি আৰু এই ৰঙালী বিহুৰ এই যি মাদকতা এয়া কিন্তু যথেষ্ট সুকীয়া কিয়নো এই বিহুৱে অসমীয়াত্বৰ সুঘ্ৰাণ বিয়পায় প্ৰতিগৰাকী অসমীয়াৰ ওলাহে নধৰা হিয়া হয় বাপতি সাহোন বিহুত আৰু এই বাপতি সাহোন বিহুক আপুনি কোনো শব্দ কোনো ভাষাৰে এই যি ইয়াৰ আনন্দ ইয়াৰ যি মহা আনন্দ প্ৰকাশ কৰিব নোৱাৰে আৰু এয়া হৈছে বিহু চাওক আমি খকন্দগুৰিৰ পৰা বিহুৰ পৰিৱেশটো আপোনাৰ জৰিয়তে দেখুৱাই আছোঁ লাগিছে গাত আচ্ছা গছ গছনিৰ নতুন কুঁহিপাত ওলায় আৰু মানুহৰ মনতো আশাৰ সুৰজ বিয়পায় আৰু বিভিন্ন ধৰণৰ যদি আপুনি চাই অসমীয়াৰ এই যি সুঘ্ৰাণ বিয়পোৱা বাপতি সাহোন বিহুৰ যদি আপুনি কথা ক'বলৈ যায় এই বাপতি সাহোন বিহুতে অসমীয়াৰ যে নতুন বছৰ আৰম্ভ হয় সকলোৱে নতুন সাজ লয় আজি যিহেতু গৰু বিহুৰ দিনটোতো বিভিন্নখিনি পৰম্পৰা আছে বিভিন্নখিনি ঐতিহ্য আছে আৰু ডেৰগাঁৱৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাই